হয়, এই মুহূৰ্তত মই আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে অৱস্থিত এখন প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ নাম হৈছে বেজগাঁও প্ৰাথমিক বিদ্যালয়। 1937 চনতে এই বিদ্যালয়খন স্থাপিত হৈছিল। এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়, প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত ব্যতিক্ৰমী ধৰণে পাঠদান দিয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। কেমেৰা তেজাবে দেখুৱাব, ইতিমধ্যে বিদ্যালয়ৰ শ্ৰেণীকোঠাত সোমাই গৈছে, আমি দেখুৱাইছোঁ। এয়া আমাৰ কেমেৰা পাৰ্চন সোমাই গৈছে, আমি দেখুৱাইছোঁ। এয়া হৈছে এখন প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। বিয়ানাম, অসমৰ পৰা হেৰাই যোৱা থলুৱা লোকসংগীতসমূহ উঠি অহা প্ৰজন্মক পৰিচিত কৰিবলৈকে এনেদৰে শিক্ষকে দেখুৱাইছোঁ। এয়া পাঠদানৰ মাজতে শিক্ষাদান দি আছে। এয়া বিয়ানাম, লগতে নিচুকনি গীত, বনগীত, সকলো ক্ষেত্ৰতে আচলতে যাতে উঠি অহা প্ৰজন্মই শিকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে পাঠদান দিয়া হৈছে। বিয়ানাম গাইছে, দেখুৱাইছোঁ এইসকল ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ সৈতে। আমি বিয়ানামৰ মাজলৈ আমি সোমাই যাম। মাৰাৰ অলংকাৰ থোৱা কাটি কৰি হৈ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামচন্দ্ৰই পঠাইছে সুবৰ্ণৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰিলো আহে। বিয়ানাম ইয়াৰ পিছতে দেখুৱাইছে, যিহেতু পাঠ্যক্ৰমত আছে, পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমত আছে। বিয়ানামৰ লগতে বনগীত আছে, নিচুকনি গীত আছে। আমি এইবাৰ আমি বনগীত শুনাম। বনগীত গাব ছাত্ৰ ছাত্ৰীসকলে, খুদ গাব বনগীত, কাৰণ তেওঁলোকে ইতিমধ্যে শিকিছে। বনগীত এটা লাগে। পকা ধানৰ মাজে মাজে তোমালোকে শিকিছা। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিত পৰি গীত জোৰে জাক বালি মাহী, সৰু সৰু আলি, ঐ সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ। অসমৰ পৰা হেৰাই যোৱা থলুৱা লোকসংগীতসমূহ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিচিত কৰাৰ, কাৰণ আজিকালি ছাত্ৰ ছাত্ৰীসকলে পশ্চিমীয়া সংগীতৰ প্ৰতি বেছি ধাৱমান হয়। ইয়াৰ বিপৰীতে গৈছে এখন বিদ্যালয়, দেখুৱাইছে পঢ়া আৰু গীত, যিহেতু পাঠ্যক্ৰমত আছে, পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমত আছে। নিচুকনি গীতো আছে। গতিকে সকলো গীতে ইতিমধ্যে থলুৱা সংগীত শিকোৱা হৈছে এখন বিদ্যালয়ত। নিচুকনি গীত এইবাৰ। আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। নিচুকনি গীত ইতিমধ্যে প্ৰাঞ্জল নাথ আছে শিক্ষক, আৰু এই বিদ্যালয়খনৰ দায়িত্বত আছে। আমি তেওঁৰ পৰা জানিব বিচাৰিম। পাঠ্যক্ৰমত দেখিছোঁ নিশ্চয়, পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমত কিয় শিকোৱা হৈছে এইখন ছাত্ৰ ছাত্ৰী? এইটো আমাৰ পাঠ্যক্ৰমত আছে, পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমত আছে। তেওঁলোকক মানে সুৰ দি পেলাই গানটো শিকোৱা হৈছে, যাতে লোকসংগীতৰ প্ৰতি তেওঁলোকৰ ধাউতিটো বাঢ়ে। এই সংগীতবোৰ আমাৰ সমাজৰ পৰা আমাৰ নতুন প্ৰজন্মই মোবাইল চাই চাই আমাৰ পপ সংগীত শিকি শিকি আমাৰ আচলতে লোকসংগীতবোৰ পাহৰি গৈছে। গতিকে তেওঁলোকে যাতে এই সংগীতবোৰ সৰুৰ পৰাই শিকি যাব পাৰে, সেইকাৰণে মই পঞ্চম শ্ৰেণী শিকাইছোঁ। কিন্তু লগতে মই বাকী ল'ৰা ছোৱালীখিনিকো আজি লৈ লৈছোঁ, যাতে তেওঁলোকে সৰুৰ পৰাই এই গীতবোৰ শিকি যাব পাৰে। তাৰ বাবে মোৰ এইটোৱে উদ্দেশ্য। খুব সুন্দৰ উদ্দেশ্য। এয়া দেখুৱাইছে এখন ব্যতিক্ৰমী বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, চৰকাৰী মাধ্যমৰ বিদ্যালয়, আৰু বিদ্যালয়খনত থলুৱা সংগীত, অসমৰ পৰা হেৰাই যোৱা থলুৱা লোকসংগীতসমূহ পৰিচিত কৰাবলৈ এনেদৰে বিয়ানাম গোৱা হৈছে, নিচুকনি গীত গোৱা হৈছে, বৰগীত গোৱা হৈছে। উঠি অহা প্ৰজন্মক আচলতে যি সময়ত দেখা যায় মোবাইলৰ প্ৰতি ধাৱমান হৈছে, পশ্চিমীয়া সংগীতৰ প্ৰতি ধাৱমান হৈছে, সেই সময়ত এইখন বিদ্যালয়ে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে আৰু অসমৰ হেৰাই যোৱা থলুৱা সংগীতৰ প্ৰতি আকৃষ্ট কৰিবলৈ এনেদৰে পদক্ষেপ লৈছে বিদ্যালয় কৰ্তৃপক্ষই।